বহু ঘাট প্ৰতিঘাত অতিক্ৰম কৰি জীৱন সংগ্ৰামেৰে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন বাবুল ইছলাম। 5 পইচা মূল্যৰ কটা তামোল পাণ বিক্ৰীৰ পৰা এক অসাধাৰণ যাত্ৰা। আজি বাবুলে নিজাববীয়াকৈ আৰম্ভ কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে বাউলী পুখুৰী টি ফেক্টৰীৰ নামাকৰণেৰে চাহপাত তৈয়াৰ কৰা ফেক্টৰী। বাবুলৰ দৃঢ়তা অদম্য মনোবল আৰু কৰ্মস্পৃহা যুৱ প্ৰজন্মৰ বাবে হ'ব পাৰে প্ৰেৰণাৰ উৎস। কঠোৰ পৰিশ্ৰম একাগ্ৰতা তথা দৃঢ় মনোবলেৰে আগুৱাই বাবুলে দেখুৱালে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন। এই ব্যক্তিজনেই হৈছে চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ৰফিক ইছলাম। কিন্তু অঞ্চলটোত সকলোৰে মাজত বাবুল বুলিহে পৰিচিত। এটা সময়ত বাবুলৰ ঘৰখনৰ উপাৰ্জনৰ কোনো ব্যক্তি নাছিল। বাবুলৰ দেউতাক লালবন নামেৰে সকলোৰে মাজত চিনাকি। বাবুলৰ দেউতাকে মথুৰাপুৰ মছজিদত মুৱাজ্জিম অৰ্থাৎ মছজিদ চোৱা-চিতা কৰা আৰু আজান দিয়াৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ বিনিময়ত ক্ষুদ্ৰ কিবা এটা পাৰিতোষিক তেখেতক ৰাইজে আগবঢ়াইছিল। পিছলৈ দেউতাক নৰিয়াত পৰাত এটা বৃহৎ পৰিয়াল পোহপাল দিয়াত অতি কষ্ট হৈ পৰিছিল। সেই সময়ত স্কুলত পঢ়ি থকা বাবুলে 3 দিন স্কুলত ক্লাছ কৰে আৰু বাকী 3 দিন পকা মিস্ত্ৰীৰ সৈতে যোগালী হিচাপে হাজিৰা কৰি ঘৰখনৰ খোৰাকি উলিয়াইছিল। পিছলৈ 3জনকৈ ল'ৰা ডাঙৰ হৈ অহা তিনিওজনে ঘৰখনৰ দায়িত্ব বুজি বিভিন্ন সৰু সুৰা ব্যৱসায় চাকৰি কৰি দেউতাকৰ পৰা ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি লৈছিল। বাবুলে প্ৰথমে সৰু টেবুল এখনতে কটা তামোল পাণ বিক্ৰী কৰিছিল আৰু ইয়াৰ পিছত গোটা তামোলৰ ব্যৱসায় আৰম্ভ কৰি পিছলৈ লাহে লাহে নিজাকৈ চাহ খেতি আৰম্ভ কৰে আৰু ইয়াৰ কিছু বছৰৰ পিছত এটা ইটা ভাটা আৰম্ভ কৰে। আজি পুনৰ বাবুলৰ এক নতুন পৰিকল্পনা বাস্তৱত দেখা পোৱা গ'ল। মথুৰাপুৰত ঐতিহাসিক বাউলী পুখুৰীৰ নামকৰণেৰে মেছেজ বাউলী পুখুৰী টি ফেক্টৰী চাহপাত তৈয়াৰ কৰা চাহ ফেক্টৰীৰ বৃহস্পতিবাৰে মথুৰাপুৰত ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ বাবুলৰ আজিৰ এই স্বাৱলম্বিতাৰ নিদৰ্শনে সকলোকে অভিভূত কৰে। যিজন বাবুলে আনৰ ঘৰত দিন হাজিৰা কৰিছিল আজি সেইজন বাবুলে বহুজনক কৰ্মসংস্থাপন দি আহিছে। বাবুলে ইয়াকে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টাৰ অসাধ্য একো নাই। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 প্ৰায়